নমস্কাৰ, মই শুভনে আপোনালোকক স্বাগতম জনাইছোঁ খবৰ নেশ্যনেল ইণ্টাৰনেশ্যনেল চেনেলটিলৈ। আজি আমি আলোচনা কৰিম সাম্প্ৰতিক সময়ত ভাৰত আৰু আমেৰিকাৰ বৈদেশিক সম্পৰ্কৰ বিষয়ে। বৰ্তমান ভাৰত আৰু আমেৰিকাৰ বৈদেশিক সম্পৰ্ক বহুখিনি বেয়া হৈ গ'ল আৰু ইয়াৰ মূলতে হৈছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প। ট্ৰাম্পে লোৱা ভাৰত বিৰোধী নীতিৰ ফলতে দুয়োখন দেশৰ সম্পৰ্ক বৰ্তমান যথেষ্টখিনি বেয়া হৈ গৈছে। মাৰ্কিন যুক্তৰাষ্ট্ৰই ভাৰতৰ ওপৰত হেঁচা প্ৰয়োগ কৰিছে যে ৰাছিয়াৰ পৰা ভাৰতে খাৰুৱা তেল আমদানি কৰিব নালাগে। আমেৰিকাৰ মতে ভাৰতে ৰাছিয়াৰ পৰা খাৰুৱা তেল আমদানি কৰিলে ৰাছিয়াই বৈদেশিক মুদ্ৰা লাভ কৰিব আৰু এই টকা ৰাছিয়াই ইউক্ৰেইনৰ বিৰুদ্ধে যুদ্ধত ব্যৱহাৰ কৰিব। কিন্তু ভাৰতে আমেৰিকাৰ কথা নুশুনি ৰাছিয়াৰ পৰা খাৰুৱা তেল আমদানি কৰিয়ে আছে। এই কথাত আমেৰিকা শূন্য হৈ গৈছে আৰু ভাৰতৰ ওপৰত 50% টেৰিফ ৰেট জাপি দিছে, অৰ্থাৎ আমদানি শুল্ক জাপি দিছে। ব্ৰাজিলৰ পিছতে ভাৰত হৈছে বিশ্বৰ দ্বিতীয়খন দেশ যিখনত ইমান বেছি টেৰিফ ৰেট লগোৱা হৈছে। ৰাছিয়াৰ পৰা আটাইতকৈ বেছি খাৰুৱা তেল আমদানি কৰে চীন দেশে, কিন্তু চীনৰ ওপৰত বৰ্তমানেও কোনো অতিৰিক্ত টেৰিফ ৰেট লগোৱা হোৱা নাই। আৰু ইয়াতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল আমেৰিকাই নিজেও ৰাছিয়াৰ পৰা ৰাসায়নিক সাৰ, ইউৰেনিয়াম আৰু বিভিন্ন ধৰণৰ খনিজাত সামগ্ৰীসমূহ আমদানি কৰি থাকে। কিন্তু বেলেগে আকৌ আমদানি কৰিবলৈ গ'লে এই ক্ষেত্ৰত বাধা আৰোপ কৰে। ৰাছিয়াই ভাৰতক সুলভ মূল্যতে খাৰুৱা তেল বিক্ৰী কৰে, যিটো আন কোনো দেশে ইমান কম দামত বিক্ৰী কৰিব নোৱাৰে। ফলত ভাৰতে আৰ্থিকভাৱে কিছু সকাহ পাই যায় আৰু দেশৰ মুদ্ৰাস্ফীতি কিছু হ'লেও নিয়ন্ত্ৰণত থাকে। আমেৰিকাৰ কথা মানি ভাৰতে যদি ৰাছিয়াৰ পৰা খাৰুৱা তেল আমদানি কৰা বন্ধ কৰি দিয়ে, তেতিয়া ইয়াৰ বিৰূপ প্ৰভাৱ কিন্তু ভাৰতৰ অৰ্থনীতিৰ ওপৰতে পৰিব। আমেৰিকাৰ হেঁচাত পৰি ভাৰতে নিজৰ স্থিতি বৰ্তমানলৈকে সলনি কৰা নাই, কিন্তু অদূৰ ভৱিষ্যতে ভাৰতৰ নীতি কেনেধৰণৰ হ'ব সেয়া কিন্তু লক্ষণীয় হৈ ৰ'ব। আমি বিচাৰিম ভাৰতে নিজৰ স্থিতিত অটল থাকক। বিদেশী ৰাষ্ট্ৰৰ হেঁচাত পৰি এনেকুৱা কোনো ধৰণৰ যাতে সিদ্ধান্ত নলয় যিয়ে আমাৰ নিজৰ দেশৰ অৰ্থনীতিখনক ক্ষতিগ্ৰস্ত কৰিব পাৰে।